নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি এই ভিডিঅ'টোৰ জৰিয়তে মই শিক্ষক দিৱসৰ বিষয়ে কিছু ক'বলৈ ওলাইছো যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যোৱা বছৰো মই শিক্ষক দিৱসৰ বিষয়ে আৰু এটা ভিডিঅ' দিছিলো আৰু এই ভিডিঅ'টোত হসাকৈ যথেষ্টখিনি মৰম পাইছো হেহে ভাবিলো আকৌ এটা নতুন ভিডিঅ' দিয়া যাওক যাতে ছাত্ৰ-ছাত্ৰীসকলে উপকৃত হ'ব পাৰে আৰু আগৰ বছৰৰ ভিডিঅ'টোৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আমি আৰম্ভণিত কোনখিনি কথা কোৱাটো আমাৰ কাৰণে প্ৰয়োজনীয় সেই কথাৰে মই ভিডিঅ'টো আৰম্ভ কৰিছো নমস্কাৰ আজিৰ সভাত উপস্থিত প্ৰধান শিক্ষক মহোদয় বিদ্যালয়ৰ শিক্ষাদান কৰা প্ৰত্যেকজন শিক্ষাগুৰু আৰু মোৰ মৰমৰ ভাইটি ভণ্টি আৰু সহপাঠীসকল আজি আমাৰ সকলোৰে বাবে এটি ভাল লগা দিন যি দিনটোৰ বাবে আমি অতি আগ্ৰহেৰে অপেক্ষা কৰি থাকো য'ত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক বিশেষভাৱে ধন্যবাদ দিব পাৰো শিক্ষক দিৱস ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিনটোত পালন কৰা হয় হেয়ে আজিৰ এই শুভক্ষণত তেখেতৰ বিষয়ে কিছু কথা কৈ মই মোৰ বক্তৃতা আৰম্ভ কৰিব ওলাইছো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল তেখেতৰ জন্ম 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তিৰুতানী মাদ্ৰাজ বৰ্তমানৰ তামিলনাডুৰ চেন্নাইত হৈছিল তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃ আছিল সীতামা ছাত্ৰ হিচাপে সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল এজন মেধা তথা বুদ্ধিদীপ্ত ছাত্ৰ তেওঁ শিক্ষকতা বৃত্তিটো বৰ ভাল পাইছিল 1962 চনত ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ পিছত তেওঁৰ ছাত্ৰসকলে তেওঁৰ জন্মদিনটো উদযাপনৰ অনুমতি বিচাৰি অনুৰোধ জনায় তেওঁ এই দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ কৈছিল তেওঁ কৈছিল মোৰ জন্মদিনটো পৃথককৈ পালন কৰাৰ পৰিৱৰ্তে যদি শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেতিয়া বেছি আনন্দ পাম বা মই বেছি সুখী হ'ম হেই তেতিয়াৰ পৰা দেশজুৰি 5 ছেপ্টেম্বৰৰ দিনটোত শিক্ষক দিৱস পালন কৰা হয় শিক্ষকসকল হৈছে জ্ঞান তথ্য আৰু সমৃদ্ধিৰ প্ৰকৃতধাৰী যাৰ ব্যৱহাৰ কৰি তেওঁলোকে আমাক বিকশিত কৰে আৰু আমাৰ উজ্জ্বল জীৱন কামনা কৰে হেয়ে আজিৰ এই বিশেষ দিনটোত বহুত প্ৰণাম সেই প্ৰত্যেকজন শিক্ষাগুৰুক যিয়ে মমবাতিৰ দৰে জ্বলি আমাক পোহৰ দিয়ে মহান শিক্ষক আছে দেশত আছে মহানতা হেয়ে আমি প্ৰণাম জনাও আজিৰ এই শুভ দিনত এই চাৰিশাৰী লিখা হৈছে মই যেতিয়া শিক্ষক দিৱসৰ বিষয়ে লিখি আছিলো তেতিয়া মোৰ মনলৈ এজন শিক্ষকৰ ছবি আহিছিলে যি বৰ্তমান এই পৃথিৱীত নাই কিন্তু আমি যেতিয়া স্কুলত পঢ়ি আছিলো তেখেতে আমাক সমবেত সংগীত গাব দিছিলে শিক্ষক দিৱসৰ দিনটোত আৰু তেখেতে এটা নিজেই লিখা এটা গীত আছিলে সমবেত সংগীত আছিলে যিটো শিক্ষকৰ ওপৰত আছিলে আৰু হঠাৎ মনত পৰি গ'ল হেয়ে মই এই চাৰিশাৰী এই ভিডিঅ'টোৰ জৰিয়তে ইনক্লুড কৰি দিলো আৰু তেখেতৰ স্মৃতিত এই চাৰিশাৰী তেখেতলৈকেও আৰু প্ৰত্যেকজন শিক্ষক বৃন্দলৈ আজিৰ এই বিশেষ দিনটোত তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ৱাচিং